গোটেই কথাবিলাক তেখেতসকলে বৰ্ণনা কৰিছে ৰাহুল গান্ধীৰ আগত ঘটনা কেনেকৈ ঘটিছিল আৰু সমস্যা সমাধানৰ উপায় কি আৰু তেওঁলোকেও সকলোৱে কৈছে যে আমি শান্তি বিচাৰোঁ কিন্তু শান্তি আমি বিচাৰিলে নহ'ব নেতৃত্বয়ো বা চৰকাৰো ইয়াত আগভাগ ল'ব লাগিব চৰকাৰে আগভাগ লোৱা নাই বুলি কৈছে ৰাহুল গান্ধী ডাঙৰীয়া অহাৰ কাৰণে তেওঁলোকে ভূয়সী প্ৰশংসা কৰিছে আৰু এই সমস্যাটো সমাধান কৰি দিবৰ কাৰণে শান্তি প্ৰতিষ্ঠা কৰাত আগভাগ ল'বৰ কাৰণে তেখেতক সকলো অনুৰোধ কৰিছে বাকী ৰিলিফ বা অন্যান্য কথাবিলাকতকৈও চবতছে তেওঁলোকে গুৰুত্ব দিছে শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যাতে চৰকাৰেও আগভাগ লয় ৰাহুল গান্ধী ডাঙৰীয়া আগভাগ লয় প্ৰথম আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত এটা আমি দলে আলোচনা কৰোঁ আৰু আমি এখন স্মাৰক পত্ৰ দিছোঁ প্ৰথম কথাটো হৈছে যে অসমে যোৱা 5 বছৰ কেন্দ্ৰৰ পৰা যথেষ্ট বানপানী গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰই গুৰুত্ব নিদিয়াৰ কাৰণে পৰ্যাপ্ত পুঁজি মোকলাই নিদিয়াৰ কাৰণে ৰাজ্য চৰকাৰ আজি নিৰূপায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুঁজি দিল্লীৰ পৰা মোকলাই আনিব নোৱাৰে সেইকাৰণে আমি ৰাহুল গান্ধী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আপুনি অসমৰ ৰাইজৰ স্বাৰ্থত দিল্লীত সংসদৰ মজিয়াত হেঁচা প্ৰয়োগ কৰি আমাৰ অসমৰ যিখিনি প্ৰাপ্য পুঁজি যিখিনি অনাদায় হৈ আছে সেই পুঁজি যাতে অতি শীঘ্ৰে মোকলাই দিয়াত আপুনি আগভাগ লয় সেইটো আমি অনুৰোধ কৰিছোঁ আৰু তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰিম বুলি কৈছে ইতিমধ্যে তেখেতে নিজৰ এক্স হেণ্ডেলত সেই কথাটো প্ৰকাশ কৰিছে দ্বিতীয়তে তেখেতে দুটা আপোনাৰ মণিপুৰৰ শৰণাৰ্থী শিবিৰ এটা অসমত আছে এটা মণিপুৰৰ ফালে আছে জিৰিবামত দুইটা শিবিৰতে তেখেত যায় তাৰ ৰাইজে মূলতে তেখেতক বাৰে বাৰে অনুৰোধ কৰিছে যে আমাক শান্তি লাগে আৰু আমাক ঘৰবিলাকলৈ ঘূৰি যোৱাৰ এটা পৰিস্থিতি লাগে আৰু ঘৰলৈ ঘূৰি যোৱাৰ পিছত যাতে পুনৰবাৰ আমাৰ জীৱনৰ প্ৰতি ভাবুকি নাহে পুনৰ যাতে অশান্তি নহয় তাৰ নিশ্চিতি প্ৰদান কৰিব লাগে আৰু সেইখিনি মূলতে আলোচনা হৈছে আৰু লগতে আমাৰ এটা কেম্পত এইটো আছিল যে ফুলৰতল কেম্পত খাদ্য সংকটত ভুগিছে দুজন ৰোগী হস্পিটেলত আছে দৰৱ পোৱা নাই বুলি কৈছে সেইকাৰণে আমাক কংগ্ৰেছ দলক কৈ থৈ গৈছে আমাৰ দলৰ নেতৃত্ব এতিয়া মোৰ লগত আমি যাম আকৌ ফুলৰতল কেম্পলৈ তাত যিখিনি খাদ্য অভাৱ আছে আৰু দৰৱৰ যিখিনি অভাৱ আছে সেইখিনি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা যোগান ধৰিবলৈ সিদ্ধান্ত লৈছোঁ গোটেই কথাবিলাক তেখেতসকলে বৰ্ণনা কৰিছে ৰাহুল গান্ধীৰ আগত ঘটনা কেনেকৈ ঘটিছিল আৰু সমস্যা সমাধানৰ উপায় কি আৰু তেওঁলোকেও সকলোৱে কৈছে যে আমি শান্তি বিচাৰোঁ কিন্তু শান্তি আমি বিচাৰিলে নহ'ব নেতৃত্বয়ো বা চৰকাৰো ইয়াত আগভাগ ল'ব লাগিব চৰকাৰে আগভাগ লোৱা নাই বুলি কৈছে ৰাহুল গান্ধী ডাঙৰীয়া অহাৰ কাৰণে তেওঁলোকে ভূয়সী প্ৰশংসা কৰিছে আৰু এই সমস্যাটো সমাধান কৰি দিবৰ কাৰণে শান্তি প্ৰতিষ্ঠা কৰাত আগভাগ ল'বৰ কাৰণে তেখেতক সকলো অনুৰোধ কৰিছে বাকী ৰিলিফ বা অন্যান্য কথাবিলাকতকৈও চবতছে তেওঁলোকে গুৰুত্ব দিছে শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যাতে চৰকাৰেও আগভাগ লয় ৰাহুল গান্ধী ডাঙৰীয়া আগভাগ লয় আৰু গোটেই কথাবিলাক তেখেতসকলে বৰ্ণনা কৰিছে ৰাহুল গান্ধীৰ আগত ঘটনা কেনেকৈ ঘটিছিল আৰু সমস্যা সমাধানৰ উপায় কি আৰু তেওঁলোকেও সকলোৱে কৈছে যে আমি শান্তি বিচাৰোঁ কিন্তু শান্তি আমি বিচাৰিলে নহ'ব নেতৃত্বয়ো বা চৰকাৰো ইয়াত আগভাগ ল'ব লাগিব চৰকাৰে আগভাগ লোৱা নাই বুলি কৈছে ৰাহুল গান্ধী ডাঙৰীয়া অহাৰ কাৰণে তেওঁলোকে ভূয়সী প্ৰশংসা কৰিছে আৰু এই সমস্যাটো সমাধান কৰি দিবৰ কাৰণে শান্তি প্ৰতিষ্ঠা কৰাত আগভাগ ল'বৰ কাৰণে তেখেতক সকলো অনুৰোধ কৰিছে